বিষ্ণু পূজা অসমাপ্ত রাখি বিন্দু মাত্র জল্পনা কোনোদিন করা নাই মই তাৰে ফলস্বৰূপে দেউৰী সি আনিছিল আশীখিনিৰ মালিক কিন্তু মোৰ ভাতৃ নহয় ভাতৃ সাক্ষাৎ জংকাল আচম্বিতে আহি কটালে প্ৰমাণ বিপদত সখী শস্যৰ সহায় এতিয়াও সখী নহবা নীলা আছে মাত্ৰ ইয়াৰ একোটি উপায় সখী উপায় দিয়া সখী দিয়া দেখুৱাই কি উপায় মৃত পঞ্চমণি বিষণ্যকৰণী কৃষ্ণকে নাম স্বামীৰূপে মই অনিবাৰ্য মৃত্যু মোৰ জানিবাৰ নিশ্চয় অধৈৰ্য নহবা সখী জনম মৰণ বিবাহ বিধিৰ বিধি খন্দাব নোৱাৰে কোনেও পূৰ্বৰ ভাগ্যৰ লিখন ভাগ্যৱানী ৰজা শিশুপাল কিজানি তেওঁৰেই কপালতে বিধিয়ে লিখিলে কুন্দিলৰ পাৰিজাৰ অসম্ভৱ তেনে কথা সখী আহে যদি এনে ঘোৰ অমংগল পদ্মাৱতী শিশুপালে নাপাব বিচাৰি মোৰ চৰণৰ ছায়া মধুময়ী কৃষ্ণ নাম পৰি মনত মাগি মেলানি মই পৃথিৱীৰ ৰবা সখী ৰবা এটা কাম কৰা সখী এখনি পত্ৰ লিখা তুমি আঠি কৰি মাৰি লিখা তুমি অন্তৰৰ সকলো কাহিনী কৃপাময় ভগৱান তেওঁ অৱশ্যেই লভিবা সখী দ্বাৰকানাথৰ কৃপা বুদ্ধিমতী তুমি সখী মোৰ সখী সঁচাকৈ দিলা সুন্দৰ উপায় কিন্তু কি সখী দ্বাৰকা যে বহু দূৰ কুন্দিলৰ পৰা কোনে নিব পত্ৰবোৰ কোন আছে অভাগীৰ এনে হিতকাংক্ষী কিয় সখী বেদনীতি কৰিবা অতি যোগ্যজন চিৰপিতা কাংক্ষিত অনুৰোধ ৰাখিব নিশ্চয় সখী ক'ত তেওঁ সোনকালে ইয়ালৈ লৈ আহিব সখী বেদনীতি গুৰু বাপু অচিৰেই কুন্দিলত হ'ব উপস্থিত এনেকুৱা সুচতুৰী সখী যাৰ ভয় নাই সেই ৰুক্মিণীৰ সখী দিয়া তেন্তে যতনাই লেখাৰ সামগ্ৰী সন্ধিত অপেক্ষা কৰা সখী আৰু মই কৰিছো ব্যৱস্থা পতলিখে ৰুক্মিণী লৈ আহিলি ঘৰ মহি পত্ৰ লিখে ৰুক্মিণী লৈ আহিলি ঘৰ মহি লিখে বুজ পত্ৰ ভাবি পত্ৰ লিখে ৰুক্মিণী আৰে সবে মন স্থিৰ কৰি সবে নিৰন্তৰে নৰে দাকি সৰ্বজনে হৰি হৰি সৰ্বজনে হৰি
ও হরি সখী পদূলিত গুৰুবাপ আহক গুৰু বাপু ৰাজকুমাৰী আপোনাৰ কাৰণে কৰিছে অপেক্ষা অধিকারী নাহি অন্ত তাই দেব কান্ত পিনে নাহি দেব জানিব বিষ্ণুহে সমস্ত জগত জানিবা বিষ্ণুহে সমস্ত জগতৰ বাসুদেৱ গুৰুবাপ আমাৰ সহস্ৰকোটি প্ৰণাম গ্ৰহণ মই তোমালোকৰ ওপৰত নথৈ সন্তুষ্ট দেই মোৰ প্ৰভু ভগৱন্ত তোমাৰ মনৰ অভিষ্ট এটা কথা নহয় এই বৃদ্ধ ব্ৰাহ্মণক বাহিৰলৈ কিয় মাতি পঠালা এই বৃদ্ধ ব্ৰাহ্মণে তোমাৰ এনে কি কাৰ্য সিদ্ধি কৰিব পাৰো তেওঁ গুৰুবাপ এতিয়া কোনোমতেহে দেহাটোত জীৱটো সোমাই আছে সেয়ে ভাবিছিলো দ্বাৰকাপতি শ্ৰীকৃষ্ণ স্বামী ৰূপে লাভ কৰিব পাৰি ভাবিছিলো মোৰ ভৱিষ্যত সোণৰ সংসাৰত হীৰা মুকুতাৰ ফুল ফুলিব কথাতে কয় নহয় বোলে আলোচনা কথা নহয় সিদ্ধি বাটত আছে আকৌ সেই কণা বিদ্যা মোৰ সকলো আশাত কুঠাৰঘাত কৰিলে মোৰ ভাতৃৰূপ মই শিৱক বিয়া দি উলিয়াই দিবলৈ এই দুষ্টমতী কপালে ৰজাক মাতি পঠাইছে মোৰ সেই পাপীটোৰ নাম শুনিলে চিঞৰটো ওলাই যাব খোজে গুৰুবাপ দ্বাৰকালৈ গৈ শ্ৰীকৃষ্ণ গোসাঁইক মাতি অভাগিক জীয়ন দান অভাগিক জীয়ন দান কিনো কথা কোৱা মোৰ নিচিনা এজন সামান্য বৈৰাগী ভকতে সেই দ্বাৰকা শ্ৰীকৃষ্ণ মোৰ ওপৰত এইভাৰ দিয়া মানে সামান্য নিগনি গৰুণ্য পক্ষীৰ দৰে উৰাও মাৰিবলৈ কোৱা নিচিনা কথা এষাৰ হয় দেই বাৰু মই যাওঁ মই বাৰু দ্বাৰকালৈ যাম পিছে দ্বাৰকালৈ কৰিব লাগিব সেইটোহে সুধিলো গুৰুবাপ লোৱা সেই পত্ৰখন মই চকুৰ পানীৰে
পঠাইছো বুলি দ্বাৰকাপতিক কবা আৰু কবা কাৰো মনে শুদ্ধ চিত্তে তেওঁকেই মই স্বামীকৰণ কৰিছো। দ্বাৰকালৈ গৈ যেনে তেনে মোক এই ফেৰা উপকাৰ কৰি দিয়া। তুমি একেবাৰে নিশ্চিন্ত থাকা বুজিছা হা তুমি মোক দ্বাৰকাৰ শ্ৰীকৃষ্ণক আনি দিবলৈহে কৈছা নহয় জানো তুমি যদি বিচাৰ চাওঁ এইফালে এই পূৰ্ণিমা পূৰ্ণ চন্দ্ৰটো থাপ মাৰি আনি আকৌ তোমাৰ হাতত দিব পাৰো এই বেদনিধি বেদনিধিৰ কথা আৰু শিলৰ ৰেখা একেই তুমি আকৌ মই দ্বাৰকালৈ অহা যোৱা কৰা সময়খিনি ভালকে অপেক্ষা কৰিলে হ'ল দেই এইখিনিতে আকৌ আৰু এটা কথা এই বামুণীকো আকৌ ঘৰত মাত খাৰ নলগাকে ক'লে চিন্তা ভাৱনাবোৰ কৰি থাকিব নহয় মই সাউতে মাত খাৰ লগাই দ্বাৰকালৈ যাব পাৰো বোলো কৰো বাপু বাহিৰে বাহিৰে গলে নহয় নে বোলো কথাতে কয় নহয় সৰ মোৰ যাত্ৰা যায় সৰ্বসিদ্ধি হয় তাৰ দিলে নহয় টপৰা পিছফালৰ পৰা মাথা মাতি শুভ কাম এফাকি যাবলৈ ওলাবা ছোৱালী তই কি বুজিবি সংসাৰৰ মূল প্ৰথমে আমাৰ ৰুক্মিণীটো আৰু মাধৱগোসাঁইৰ যোৰাটো পাতি লোৱা তাৰপাছত কেঁচা কল কাটি তাইৰ লগত গুৰু বাপু তাইৰ লগত লগত আকৌ ঘূৰি আহিছে লগ এটা হলে বেয়া নাপায় দেখি উঠিলি গা কেতুৰিয়ে বোলে মোকো আপোনালোকে বুঢ়া ব্ৰাহ্মণ এটালে মদন নগৈহে পাৰিছে এই লগত এতিয়া মুখটো কৰিব মাৰি থাকিলে আমাৰ আকৌ শুভ কাম কৰালে পৰম মই এতিয়া আহিলোহে দেই মদন গুৰুবা আপুনি মাৰিলেও মাৰিব তাৰিলেও তাৰিব আপোনাৰ ওপৰতে মোৰ সকলো আশা মোৰ সকলো ভৰসা গুৰুবা শ্ৰীকৃষ্ণকে স্বামী মিলক আজি কিন্তু মই বৰ আনন্দিত হৈছো কাৰণ মোৰ সখীৰো এই ভৱ সংসাৰে মাধৱ কৃষ্ণ বিচাৰি পাবলৈ নাই ৰাম ৰাম ভাৰতৰ ভিতৰে এই ভৱ সংসাৰে মাধৱ কৃষ্ণ বিচাৰি পাব
বিচাৰি বিচাৰি আৰু হাবাতুৰি পাৰোহি কোনোবা ঠাই। ৰুক্মিণী আইদেউ মিছাটো ক'লে কিটো হ'ব হে? তুমি আকৌ মোক একেবাৰে কোৰ মাৰি গংগাতে পেলালা দেই। তুমি কটকীকৈ নপঠোৱা হেঁতেন এই বৃদ্ধ ব্ৰাহ্মণক কোনোবা জনম মইতো বৈকুণ্ঠপুৰী দৰ্শন কৰা সৌভাগ্য হ'লহেঁতেন জানো। বা সৌভাগ্য হ'ল বুলি কেনেকৈ জানিলা বুঢ়া ভকত? এইফালে দ্বাৰকা ইমান সাধাৰণ ঠাই নহয়। গৈ পোৱাৰ লগে লগে তোমাৰ চকু একেবাৰে জলক তপক কৰিব। লাখ লাখ কাৰেং এই দেৱ মন্দিৰৰ ভিতৰৰ পৰা কৃষ্ণ গোসাঁই প্ৰসাদটো তুমি কেনেকৈ বিচাৰি উলিয়াবা? আৰু যেনিবা বিচাৰি উলিয়াব পাৰিলাই, দুৱৰী পোহৰীবিলাকে সোমাবলৈ দিলেহে পাৰিবা। ৰবাচোন ৰবা ৰবা কোন দ্বাৰকা কোন যাব ইমান দূৰ খোজকাঢ়ি? বাহ চিনি নাপাওঁ জানি নাপাওঁ। মোক ফাঁকি দি সাৰিব নোৱাৰা। সৌৱা তোমাৰ পত্ৰখনি ওলাই গৈছেই নহয়। মই এজন সামান্য বৈৰাগী ভকত, হৰি নাম নাই ঘূৰি ফুৰো। বুঢ়া ভকত ইমান দূৰ বাট তুমি খোজকাঢ়ি অতিক্ৰম কৰি যাবলৈ বৰ অসুবিধা হ'ব নহয় বুঢ়া ভকত? হৰিত শৰণ লয়াজি হৰিনাম একমাত্ৰ হৰিনামে হৈছে মোৰ সহায়। নহ'লেনো সাগৰৰ মানুহৰ পৰা মানি বিচৰা মোৰ এনে কি তেন্তে বুঢ়া ভকত ব'লা, ময়ো তোমাৰ লগতে দ্বাৰকালৈ গৈ প্ৰভু থানত সেৱা এটাকে কৰি আহিম। তাৰমানে মোৰ লগতে যাবলৈ খুজিছে। তোমাৰ অপায় লীলা। চাগে এই বৃদ্ধ ব্ৰাহ্মণৰ অৱস্থাটো দেখি কিবা এটা ব্যৱস্থা কৰি দিছা নহয় দাদা। তোমাৰ শ্ৰীচৰণত শত কোটি প্ৰণিপাত, শত কোটি প্ৰণিপাত। বুঢ়া ভকত ব'লা, পলম কৰি আৰু একো লাভ নাই। ৰ'বা, মই যে ইমান দূৰ বাট তোমাৰ সহায় হৈ যাম, তাৰ বিনিময়ত তুমি মোক কি দিবা? দেখিছানে বাৰু এতিয়াহে ওলালে উলহি কথা। যি দিয়ে তাৰে আধাটো দিবল আধা। যদি ফুটা কৰি এটাহে দিয়ে? ৰাম তোমাৰ ফুটা কপালত তাৰে ভাল। থোৱা বুঢ়া ভকত, তোমাৰ পৰা মোক একোৱেই নালাগে জানা বুঢ়া ভকত। সময়ত মই ৰুক্মিণী আইদেউৰ পৰা নিজেই উলিয়াই লওঁ। তুমি যদি ৰুক্মিণী আইদেউৰ পত্ৰবাহক হ'ব পাৰা, মই সৰবজান হলে দুখ লাগিব নেকি বুঢ়া ভকত? বুজিলো, এওঁ মোক সেই পেটৰ কথা ক'ব পাৰিছে যেতিয়া এওঁ এলাপেচা ভকত নহয়, এওঁ কোনোবাই ঋষি নহ'লে দিয়া
দিয়া তোমাৰ সত্য পৰিচয় দিয়া বুঢ়াৰ হাতত চেঙেলি পৰিল যেতিয়া আৰু এতিয়া ৰক্ষা নাই দিয়া সত্য পৰিচয় দিয়া মোক সত্য পৰিচয় দিয়া কোন তুমি সত্য পৰিচয় দিয়া সত্য পৰিচয় দিয়া কোন মহাভকত চোৱা ভালদৰে চোৱাচোন কুন্দিল নৈ পাৰত হৰি নাম গাই গাই আমি দুয়ো হৰি ভকত হৈছিলো নাৰায়ণ 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 তুমি মোৰ হৰি হৰি ভকত লগে লগে সেইবাবে চিনি পোৱা পলম হ'ল ক্ষমা কৰি দিবা নাই নাই হৰি ভকত বাৰু এতিয়া আমি ইয়াত আৰু পলম নকৰো দুয়ো ব'লা আমাৰ গুৰুজনাৰ ওচৰলৈ যাত্ৰা কৰোঁ পিছে তোমাৰতো বৰ ললিত কণ্ঠ নাৰায়ণ তেনেহ'লে ধৰা হৰিনাম এফাঁকি আমিতো হৰিনাম গাই 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 তাৰকালৈ যাত্ৰা কৰোঁ বাৰু হৰি ভকত মই বাৰু গাম মই গাম পিছে মোৰ লগে লগে তুমিও গাব লাগিব তেওঁৰ লগত আৰু হ'ব দিয়া বাৰু ধৰা 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 মই গাই যাম তুমি লগে লগে গাই যাম এ হৰি নাম বিচাৰি খালো বাথুৰি বাসুদেৱ বাসুদেৱ এ ৰাম নাম বিচাৰি খালো বাথুৰি এ হৰি নাম ইয়াতে আছে ক'ত আছে হৰিনাম ইয়াৰ মাজতে আছে ব'লা আমি হৰিৰ গুণানুকীৰ্তন কৰি তাৰকালৈ যাওঁ এ সৰগৰে পৰা সহায় নামি আহে বাসুদেৱ বাসুদেৱ জগন্নাথ জগন্নাথ সৰগৰে পৰা সহায় নামি আহে বাসুদেৱ বাসুদেৱ জগন্নাথ জগন্নাথ হৰি নামৰ ধ্বনি শুনি হৰি নাম বিচাৰি খালো বাথুৰি বাসুদেৱ বাসুদেৱ জগন্নাথ জগন্নাথ ৰাম নাম বিচাৰি খালো বাথুৰি বাসুদেৱ বাসুদেৱ জগন্নাথ জগন্নাথ হৰি নাম ইয়াতে আছে হৰি নাম ইয়াতে আছে এ কৰোণা ময়ৰা এ কৰোণা কৰিও কি পাজেন উচিত হৰি ভক্ত এ কৰোণা ৰাম কৰোণা কৰিও কৃপা যেন উচিত তুমি ৰাম কৃপা যেন নিধি তোমাৰ বিনে ভকতৰ নাইকে বিধি এ কৰোণা মই